সমাগত দুৰ্গা উৎসৱ দুৰ্গা উৎসৱক লৈ ৰাজ্যত কিন্তু এক ব্যাপক প্ৰস্তুতি উখল মাখল পৰিৱেশ মই এতিয়া উপস্থিত হৈছোঁ পৰ্বতঝৰাৰ বগৰীবাৰী বজাৰৰ যি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ আছে সেই পূজা মণ্ডপত আৰু দেখা গৈছে এই পূজা মণ্ডপটো আচলতে 89 বছৰ পুৰণি আজি 89 বছৰত এইবাৰ ভৰি দিছে 89 বছৰ পৰা ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হৈ আছে মই সমগ্ৰ পৰিৱেশ মই সতীটো দেখাবলৈ অনুৰোধ আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেনেকৈ সজাই পৰাই তোলা হৈছে মণ্ডপসমূহ ইয়াতো বগৰীবাৰীৰ যি বজাৰ যি দুৰ্গা পূজা সৰ্বজনীন দুৰ্গা পূজা মণ্ডপ আছে সেই মণ্ডপক কিন্তু আচলতে সজাই পৰাই তোলা হৈছে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে কেইদিনৰ পৰা নেৰা বৰষুণে কিন্তু এই কামত কিন্তু এক বিধি পথালি দিয়াও পৰিলক্ষিত হৈছে আমাৰ মাজত কিছু আয়োজক সমিতিৰ এই মানুহ আছে আমি তেখেতসকলৰ পৰা কিছু মন্তব্য আচলতে ল'বলৈ যত্ন কৰিম দেখা গৈছে যে পূজা ওচৰ চাবি পালেহি কেনেকৈ আয়োজন আপোনালোকৰ আমি প্ৰতি বছৰতে এইবেলিও আমাৰ শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা উৎসৱ যিটো এইটো উদযাপন কৰাৰ যোজনা কৰিছোঁ কিন্তু অলপ লেহেম গতি চলিছে কাৰণ আপোনালোকে দেখিছে বতৰ খুব বেয়া তথাপিও আমি ভাবিছোঁ প্ৰতি বছৰতে এইবেলিও আমি উলহ মালহকৈ দুৰ্গা পূজা উদযাপন কৰিম আৰু আজি আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি মই সমূহ ধৰ্মাৱলম্বী মানুহক এটা আহ্বান জনাম যে আমাৰ এই পূজাত যাতে সকলো ধৰ্মৰ মানুহে পূজাটো শান্তিভাৱে পূজাটো উলহ মালহ উদযাপিত হয় তাৰ কাৰণে সকলো ধৰ্মাৱলম্বী মানুহ যাতে সহায় কৰে তাৰ কাৰণে সকলো মানুহক মই এই বাৰ্তাটোৱে দিম দেখা গৈছে যে এই আপোনালোকৰ যি বগৰীবাৰী বজাৰ দুৰ্গা পূজা সৰ্বজনীন দুৰ্গা পূজা যি পূজা মণ্ডপ এইটো আচলতে বহু পুৰণা কিমান বছৰ হ'ল আমাৰ মন্দিৰটো 1935 চনত ইষ্টাব্লিছড হৈছে এই বছৰ মিলি আমাৰ 89তম দুৰ্গা পূজা 89তম দুৰ্গা পূজা অনুষ্ঠিত হ'ব দেখা গৈছে যে ইতিমধ্যে চৰকাৰে কিছুমান SOP জাৰি কৰিছে সেই SOP অনুপাতে আপোনালোকৰ পূজা অনুষ্ঠিত কৰাৰ যোজনা কৰিছে নেকি আপুনি নিশ্চয় আপোনালোকে জানে 2020 চনৰ পৰাই যেতিয়া কোভিড আহিল তেতিয়াৰ পৰাই আমাক SOP বহুত দিছিল আৰু সেই চৰকাৰৰ যি SOP সেই SOP মানিয়ে আমি দুৰ্গা পূজা উৎসৱটো আমি পালন কৰিছোঁ হয় দিলৱাৰ হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে পৰ্বতজোৰাৰ পৰিৱেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু মাত্ৰ 2টা দিন বাকী আছে ষষ্ঠীত দেৱী প্ৰতিষ্ঠাৰ পিছতেই আৰম্ভপূৰ্ণ আয়োজন আৰু তাৰ বাবেই যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত